এবাৰ আমি পুনে পুনে গৈছো উজনি অসমৰ ব্যুৰ কৌস্তুভমণি কাকতিৰ কাষলৈ কৌস্তুভ আপোনাৰ ওচৰলৈ আহিছো ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ হৈছে বিভিন্নজনে প্ৰতিক্ৰিয়া আগবঢ়াইছে সমগ্ৰ বিষয়টো সন্দৰ্ভত কেনেদৰে তেওঁলোকে কাম কৰিছে কিমান কোটি টকা আত্মসাৎ কৰিব পৰাৰ অৱকাশ আছে সেই কথাখিনি উদঙাই দিছে তাৰ পাছতো এতিয়া যেটো সময় একেবাৰে সমাগত বানৰ সময় খহনিয়াৰ সময় গতিকে সকলো সংকিত হৈ পৰিছে কিন্তু ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ এই ধন খৰলুকি বা ধন আত্মসাতৰ বিষয়টোক লৈ কিন্তু বিভাগীয় কৰ্তৃপক্ষই আজিলৈকে জবাবদিহি কৰা নাই বুলি জানিব পৰা গৈছে গতিকে কাৰ আশীৰ্বাদ পুষ্ট হৈ গৌতম কনষ্ট্ৰাকচনে এনে ধৰণে লুটপাট চলাইছে এতিয়া বান গৰা খহনিয়া নিৰ্মাণৰ নামত অহা সেই ধনৰ কৌস্তুভ পাপৰি ইতিমধ্যে আপুনি উল্লেখ কৰিছে সমগ্ৰ বিষয়টো কাৰণ ডিব্ৰুগড়ৰ যেতিয়া কুটুহা ভঙামুৰা এইসমূহ অঞ্চলৰ পৰা আমি যেতিয়া পোনপটীয়া সম্প্ৰচাৰ কৰিছিলোঁ আজিৰ পৰা কেইটামান দিনৰ পূৰ্বে তাত আমি দেখুৱাইছিলোঁ গাঁৱৰ ৰাইজে স্থানীয় নাৱৰীয়াই বা গাঁৱৰ ৰাইজে তাত নামি গৈ দেখুৱাইছিল যে আমাৰ হাতত থকা যেটো আৰটিআই ৰিপৰ্ট জাতীয় সংগ্ৰামী সেনা অসম নামৰ সংগঠনটোৱে আৰটিআই আবেদনৰ জৰিয়তে তাৰ তথ্যসমূহ বিচাৰিছিল আৰু সেই আৰটিআই ৰিপৰ্টটোত স্পষ্টকৈ আছে যে যি তাত জিঅ' বেগ তাত পেলাব লাগিছিল সেই জিঅ' বেগ 14 মিটাৰ অৰ্থাৎ 16.5 মিটাৰ দলৈ পানীৰ তলত 16.5 মিটাৰ তাত থাকিব লাগে সেই কথাটো ইতিমধ্যে উল্লেখ আছে আৰু মই এবাৰ সেই আৰটিআই যিটো ৰিপৰ্ট সেই ৰিপৰ্টটো আমি ফটো সাংবাদিক শশাংকৰ জৰিয়তে আমি দেখুৱাম যে ইয়াত স্পষ্টকৈ লিখা আছে যে যেটো জিঅ' বেগৰ প্ৰসংগ সেয়া 16.5 মিটাৰ আৰু যেটো তাৰ ওপৰত অৰ্থাৎ এটো আণ্ডাৰ ৱাটাৰ পানীৰ তলত থাকিব লাগিব 16.5 মিটাৰ আৰু তাৰ পিছত আৰচিচি ব্লক 11 মিটাৰ পৰা 14 মিটাৰ এটা স্লোপ থাকিব লাগিব ঠিক পাৰলৈকে এতিয়া প্ৰসংগটো হৈছে পাপৰি যে যোৱা দুটা বছৰে গৌতম কনষ্ট্ৰাকচন নামৰ যেটো ঠিকাদাৰী প্ৰতিষ্ঠান সেই ঠিকাদাৰী প্ৰতিষ্ঠানে 56 কোটি টকাৰ কাম বিশ্ব বেংকৰ অৱদান মুঠ 214 কোটি বহিদিহিঙৰ পাৰে পাৰে এই সমূহ জলসম্পদ বিভাগৰ জৰিয়তে বহিদিহিঙৰ গৰা খহনিয়া আৰু বান ৰোধৰ বাবে এটো এটা প্ৰকল্প আছিল 214 কোটি টকাৰ 56 কোটি টকাৰ কাম লাভ কৰিছে গৌতম কনষ্ট্ৰাকচনে আৰু ভঙামুৰাত যেতিয়া স্থানীয় ৰাইজে নামি গৈ দেখুৱাইছিল তাত স্পষ্ট ৰূপত আছিল ভিজুৱেলছসমূহ ইতিমধ্যে দৰ্শকে দেখিছে যে 1.5 মিটাৰৰ পৰা 2 মিটাৰ জিঅ' বেগ এটা এপ্ৰনত তেওঁলোকে জিঅ' বেগ পেলাইছে য'ত 16.5 মিটাৰ থাকিব লাগে জিঅ' বেগ তাত তেওঁলোকে 1.5 পৰা 2 মিটাৰ তেওঁলোকে তাত পেলাইছে আৰু সমগ্ৰ নৈখন য'ত তেওঁলোকে কাম কৰিছে বুঢ়ীদিহিঙৰ পাৰে পাৰে সকলোতে তেওঁলোকে তেনেধৰণে কাম কৰিছে এতিয়া প্ৰসংগটো হ'ল যে 56 কোটি টকা এটকা দুটকা নহয় গৌতম কনষ্ট্ৰাকচনৰ নামত অহা এই 56 কোটি টকাৰ 5 কোটি টকা ইতিমধ্যে প্ৰায় 6 কোটি টকা ইতিমধ্যে তেওঁলোকক মুকলি কৰি দিয়া হ'ল এই জলসম্পদ বিভাগৰ জৰিয়তে আৰু আজি আমি ডিব্ৰুগড়ৰ জলসম্পদ বিভাগৰ যি কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় সেই কাৰ্যালয়ৰ সন্মুখৰ পৰা আমি আজি তেওঁলোকক প্ৰশ্ন কৰিছোঁ যে বাতৰি সম্প্ৰচাৰ কৰা আজি কেইবাদিনৰ পিছতো আপোনালোকে কিয় এটা তদন্ত কৰিবলৈ সাহস নহল কিয় আপোনালোকে যোৱা দুটা বছৰে যিসমূহ কাম কৰিবলৈ সময় নাপালে এতিয়া বাৰিষাৰ প্ৰাক মুহূৰ্তত যেতিয়া নৈৰ পানী বাঢ়িছে তেতিয়া ৰাইজক আভুৱা ভাৰি আপোনালোকে 1.5 মিটাৰৰ পৰা 2 মিটাৰ বেগ পানীৰ তলত আপোনালোকে যে পেলাই আছে গৌতম কনষ্ট্ৰাকচনৰ জৰিয়তে ইয়াত এজন কাৰ্যবাহী অভিযন্তা আছে ইয়াত এগৰাকী নিৰ্দিষ্ট এছডিঅ' আছে সেই দুয়োজন বিষয়াৰ বিৰুদ্ধে জাতীয় সংগ্ৰামী সেনা অসমে কি ব্যৱস্থা গ্ৰহণ কৰে কি ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই সেই বিষয়েও আমি কথা পাতিম আৰু এক্সিকিউটিভ ইঞ্জিনিয়াৰ বা কাৰ্যবাহী অভিযন্তা আৰু এছডিঅ' প্ৰত্যক্ষভাৱে এই জড়িত দুজন বিষয়াই তাত কাৰ লগত কেনেকৈ মেনেজ হ'ল নেকি এই প্ৰশ্নবোৰ এতিয়া উত্থাপন হৈছে যে আপোনালোকৰ পকেটতো লাখে লাখে টকা সোমাইছে নেকি আৰু তেওঁলোকে কি কৰিছে তাত থকা যি সংগঠনৰ বিষয়ববীয়া সেইসকল বিষয়ববীয়াক গৈ মেনেজ কৰাত এতিয়া তেওঁলোকে খুব ব্যস্ত হৈ পৰিছে যেনে তেনে বিষয়ববীয়াক মেনেজ কৰিব লাগে তেওঁলোকক কাম দিছে কামৰ টোপ দিছে যে আপোনালোকে সৰু সৰু ইয়াত সাপ্লাই কাম কৰক আপোনালোকে এটা মোটা অংকৰ ধন লওক এনেকুৱা ধৰণৰ তাত এতিয়া তেওঁলোকে সংগঠনৰ বিষয়ববীয়াক গৈ মেনেজ কৰাত ব্যস্ত হৈ পৰিছে সেই বিষয়ে সকলো তথ্য আহিছে এতিয়া জাতীয় সংগ্ৰামী সেনা অসমৰ কেন্দ্ৰীয় সভাপতি চিতু বৰুৱা আছে মই প্ৰথমতে আপোনালোকৰ ওচৰলৈ আহিছোঁ য'ত তেওঁলোকে কাম কৰিব লাগিছিল 16.5 মিটাৰৰ জিঅ' বেগ তাত পেলাব লাগিছিল তাত আমি স্পষ্টভাৱে দেখিছিলোঁ 1.5 পৰা 2 মিটাৰ এতিয়া আপোনালোকৰ বিষয়ববীয়াক মেনেজ কৰাত ব্যস্ত জলসম্পদ বিভাগ সেই কথাটো সকলোৱে জানে আৰু দ্বিতীয় কথাটো হৈছে যে য'ত তেওঁলোকে তদন্ত ঘোষণা কৰিব লাগিছিল তাত তদন্তৰ পৰিৱৰ্তে বিষয়ববীয়াক দল সংগঠনৰ বিষয়ববীয়াক মেনেজ কৰাত তেওঁলোক ব্যস্ত হৈ পৰিছে কিয় প্ৰথম কথা জাতীয় সংগ্ৰামী সেনা অসমৰ কোনো এটা আপোনাৰ ডিপাৰ্টমেণ্ট আমাক কিনিব নোৱাৰে কাৰণ আমি কোনো মাৰ্কেটৰ আলু পিঁয়াজ নহয় যে আমাক টকাই কিনিব পাৰিব স্পষ্ট কথা সেইটো দ্বিতীয় কথাটো হৈছে মুখ্যমন্ত্ৰী মহোদয়ে ডিব্ৰুগড় জিলাখনক দ্বিতীয় ৰাজধানী হিচাপে স্বীকৃতি প্ৰদান কৰিছিলে আৰু স্বীকৃতি প্ৰদান কৰাৰ পিছৰ পৰা আমি দেখা পাইছোঁ যে ডিব্ৰুগড়ত দুৰ্নীতি আৰু অনিয়মে আগুৰি ধৰিছে বিশ্ব বেংকে
বুঢ়ীদিহিঙৰ বান আৰু গৰাখনীয়া ৰোধৰ বাবে 214 কোটি টকা আবণ্টন দিছিলে আৰু এই ধনৰ সৰহভাগ কামৰ ঠিকা পাইছিলে গৌতম কনষ্ট্ৰাকশ্যনে আৰু গৌতম কনষ্ট্ৰাকশ্যনে ইমান চূড়ান্তভাৱে দুৰ্নীতি কৰিছে অনিয়ম কৰিছে যাক ক'বলৈ ভাষা নাই RDR ৰিপৰ্টত স্পষ্টভাৱে লিখা আছে যে তাত 16.5 মিটাৰ জিঅ'বেগ ব্যৱহাৰ কৰিব লাগিব কিন্তু তেওঁলোকে কেৱল মাত্ৰ 2 মিটাৰ জিঅ'বেগ ব্যৱহাৰ কৰিছে আৰু আপোনালোকৰ ND24ৰ সংবাদ মাধ্যমে সবিস্তাৰে গোটেই বাতৰিটো পৰিৱেশন কৰিছে দুদিনমানৰ আগতে আমি তালৈ গৈছিলোঁ আপুনিও গৈছে আপোনালোকৰ গোটেই টীম গৈছে আমাৰ জাতীয় সংগ্ৰামী অসমৰ গোটেই সতীৰ্থসকল গৈছে তাত আমি প্ৰতিবাদ কৰিছোঁ গোটেই সম্পূৰ্ণ সবিস্তাৰে বাতৰি পৰিৱেশন কৰিছে পৰিৱেশন কৰাৰ পিছতো কিন্তু জলসম্পদ বিভাগৰ কোনো এজন বিষয়াই আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আমি জাতীয় সংগ্ৰামী অসমে ডিব্ৰুগড় জিলা সমিতিয়ে যোৱা মাৰ্চ মাহৰ 24 তাৰিখে গোটেই ঘটনাটো সন্দৰ্ভত ডিব্ৰুগড় জিলাৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাক স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছিলে আৰু দৈনিক ইয়ালৈ আমাৰ সংগ্ৰামী সতীৰ্থসকল আহি দৈনিক গোটেই বিষয়টো সন্দৰ্ভত তেওঁলোকক মৌখিকভাৱে জনাই থকাৰ পিছতো তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এইটো কাৰণেই যে গৌতম কনষ্ট্ৰাকশ্যনত গোটেই সমুদায় ধন লুণ্ঠন কৰিবৰ কাৰণে জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ লগতে কেইজনমান অভিযন্তাই গোটেই ব্যৱস্থাটো কৰি দিছে কাৰণ এই দুৰ্নীতিৰ লগত জলসম্পদ বিভাগৰ অভিযন্তাসকল জড়িত হৈ আছে আৰু সেইটো কাৰণে মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক ক'ব বিচাৰিছোঁ যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সৰলতাৰ কথা কয় গতিকে এই জলসম্পদ বিভাগত যিসকল অভিযন্তা আছে যিসকল অভিযন্তাই গৌতম কনষ্ট্ৰাকশ্যনত এই ধৰণে লুণ্ঠন কৰিবলৈ এটা ব্যৱস্থা গ্ৰহণ কৰি দিছে তেওঁলোকৰ জলসম্পদ বিভাগৰ অভিযন্তাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব লগতে গৌতম কনষ্ট্ৰাকশ্যনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু আমি খুব কম দিন বাট চাম যদি কোনো ধৰণৰ ব্যৱস্থা আমি লোৱা দেখা নাপাওঁ পৰৱৰ্তী সময়ত আমি জাতীয় সংগ্ৰামী অসম কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত জলসম্পদ বিভাগৰ আমি কাৰ্যালয় ঘেৰা কৰিবলৈ আমি বাধ্য হ'ম প্ৰসংগটো হৈছে যে যদি তেওঁলোকে তদন্ত ঘোষণা কৰিলেহেঁতেন সেই তদন্ত ঘোষণাৰ পিছত এটা নিৰ্দিষ্ট প্ৰক্ৰিয়া আছিল যে তাত আনি দুবাৰো প্ৰয়োজন হ'লে দুবাৰো আহিব তাত প্ৰয়োজন হ'লে স্থানীয় নাৱৰীয়া ল'ব তেওঁলোকে এটা তদন্ত প্ৰক্ৰিয়া ঘোষণা কৰা হ'লে তাত দুবাৰোৱে তাত নামি গৈ চালেহেঁতেন যে কিমান দূৰলৈকে কাৰণ এতিয়া মাত্ৰ পেলাইছেহে এতিয়া পেলাই শেষ হোৱা নাই খৰালি তেওঁলোকে কাম বহি থাকিলে কাম নকৰিলে এতিয়া বাৰিষাৰ প্ৰাকমুহূৰ্তত যেতিয়া পানী আহিছে তেতিয়া তেওঁলোকে ৰাইজক আভুৱা ভাৰিবলৈ গোটেই ব্যৱস্থাটো কৰিছে গতিকে দুবাৰৰ প্ৰয়োজন আছিল নে নাই তদন্ত প্ৰক্ৰিয়াৰ এটা প্ৰয়োজন আছিল নে নাই CM ভিজিলেন্সৰ প্ৰয়োজন আছিল নে নাই চাওক কামটো 2 বছৰ সময়সীমা আছিলে আৰু মাৰ্চ মাহটো সেই সময়সীমা আছিলে তেওঁলোকে 2টা বছৰ কাম নকৰি বাৰিষা সোমোৱাৰ আগেয়ে কামটো কৰিবলৈ আৰম্ভ কৰিছে তাৰমানে তেওঁলোকে কি ব্যৱস্থা কৰিব বিচাৰিছে যিহেতু পানী বাঢ়িব পানী বঢ়াৰ লগে লগে তাত কোনেও চাবলৈ নাযায় তেওঁলোকে কৈ দিব যে আমি 16.5 মিটাৰ জিঅ'বেগ ব্যৱহাৰ কৰিছোঁ বুলি কৈ গোটেই বিলখন সমুদায় ধন লুণ্ঠন কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে ইমানখিনি হৈ যোৱাৰ পিছতো ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰাৰ পিছতো ধাৰাবাহিকভাৱে আমি সংগ্ৰামী সতীৰ্থসকলে প্ৰতিবাদ কৰাৰ পিছতো কিন্তু জলসম্পদ বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই তেওঁলোকে তদন্ত কৰিব লাগিছিলে তেওঁলোকে স্থানীয় মানুহসকলে তাত দুবাৰলৈ তাত গোটেই বিষয়টো তদন্ত কৰি চাব লাগিছিলে কিন্তু কৰা নাই তাৰমানে আচল কথাটো হৈছে তেওঁলোকে টকাত মেনেজ হ'ল তেওঁলোকে বৃহৎ টকাত মেনেজ হৈ গোটেই সেইখিনি মুখ বন্ধ কৰি আছে গতিকে আমাৰ স্পষ্ট কথা গোটেই বিষয়টো সন্দৰ্ভত উচিত তদন্ত হ'ব লাগিব দুখীয়া কঠোৰ শাস্তি পাব লাগিব কাৰণ ৰাইজৰ ধন এইভাগে আমি লুণ্ঠন কৰিবলৈ দিব নোৱাৰোঁ বিশ্ব বেংকৰ যি ধনৰাশি দিছিলে বান গৰাখনীয়াৰ কাৰণে ধনৰ সমুদায় ধন কিন্তু উচিত ব্যৱহাৰ হ'ব লাগিব নহ'লে কিন্তু আমি পৰৱৰ্তী সময়ত আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে পুনৰ কৈছোঁ বৃহৎ গণতান্ত্ৰিক প্ৰতিবাদ আমি কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম আপুনি যিহেতু ভঙামৰাৰ আপুনি গোটেই প্ৰজেক্টটোৰ লগত প্ৰকল্পটোৰ লগত প্ৰত্যক্ষভাৱে জড়িত এফালে আপোনালোকক বুঢ়ীদিহিঙে চপাই আনিছে আনফালে চেঁচাই চপাই আনিছে প্ৰতি বছৰে আপোনালোকে বান গৰাখহনীয়াত আক্ৰান্ত এতিয়া প্ৰসংগটো হৈছে যে গৌতম কনষ্ট্ৰাকশ্যন নামৰ এই কোম্পানীটোৱে যিটো সময়ত আপোনালোকক সুৰক্ষা দিয়াৰ প্ৰয়োজন আছিল সেই সময়ত তেওঁলোকে সুৰক্ষা দিয়াৰ পৰিৱৰ্তে একেবাৰে নিম্ন মানদণ্ডৰ কাম তাত কৰি এতিয়া মেনেজ কৰাৰ যিটো এটা প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিছে এই কথাবোৰত ৰাইজে কি কয় আৰু তেওঁলোকে এটা কথা তেওঁলোকে উলিয়াইছে যে সেই স্থানলৈ এতিয়া আৰু সাংবাদিক যাব নোৱাৰে সেই স্থানলৈ সাংবাদিক গ'লে ৰাইজে হেনো ওলোটাই সাংবাদিককে তাত তেওঁলোকে বুজাব যে গৌতম কনষ্ট্ৰাকশ্যনে ভাল কাম কৰিছে এনেকুৱা ধৰণৰ কিছু প্ৰপাগাণ্ডা তেওঁলোকে বিলোৱাত ব্যস্ত হৈ পৰিছে কি কৰি আছে তাত আমাৰ দেখিছে আপোনালোকে অঞ্চলটো নিজে গৈছে স্বাধীনোত্তৰৰ পিছত আটাইতকৈ এটা পিছপৰা অঞ্চল গৌতম কনষ্ট্ৰাকশ্যনে অকল ভগামূৰতে নহয় কুটুহা তাৰপৰা কললোৱা দেউৰী গাঁও বলাই ভুৰভুৰি বিভিন্ন জেগাত কাম কৰিছে সকলোতে একেই আপোনালোকে চাব পাৰে সকলোতে 2 মিটাৰে কৰিছে তেখেতলোকে তাতকৈ বেছি কৰা নাই 16.5 মিটাৰ আছে কিন্তু তেখেতলোকৰ এতিয়া আপোনাৰ গৌতম কনষ্ট্ৰাকশ্যনে হওক বিভিন্নজনে কয় যে আমি RTIত তেখেতলোকে স্পষ্ট লিখি দিছে আমি 16.5 মিটাৰ কৰিব লাগিব তেখেতলোকে কয় যে আমি 2 মিটাৰ কৰিলেই হ'ব সেইটো কেনেকৈ হ'ব কিন্তু ইয়াত আপোনাৰ সেই কামখিনি যেতিয়া বস্তা পেলোৱা হৈছিলে স্থানীয় যুৱক হিচাপে আমি কেইজনমান ল'ৰাই বস্তাখিনি পেলাইছিলোঁ সেইটো সঁচা কথা সেই কথাটোক লৈ তেখেতলোকে এতিয়া ব্লেকমেইলিং আৰম্ভ কৰে কামটো আমিয়ে কৰিছিলোঁ বুলি আমাক হাজিৰাত লগাইছিলে আমি কেইটামান মানুহ লগাই হাজিৰাত কামখিনি কৰিছিলোঁ তেতিয়া আমি গম পোৱা নাছিলোঁ কিমান আছে কিন্তু তেখেতলোকে ফ্লগ যেতিয়া নলগালে তাত কোনো বেনাৰ যেতিয়া নাৰিলে তেতিয়া আমি RTI কৰিবলৈ বাধ্য হ'লোঁ তেতিয়া আমি কামো এৰিলোঁ কাম
এৰি কেনে আমি এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। এতিয়া জলসম্পদ বিভাগৰ যিগৰাকী কাৰ্যবাহী অভিযন্তা, যিগৰাকী তাৰ SDO, বিশেষভাৱে সেই স্থানৰ যিজন SDO, সেই SDO আৰু কাৰ্যবাহী অভিযন্তা এই গোটেই বিষয়টো তদন্ত কৰাৰ ক্ষেত্ৰত আগ্ৰহী হয় নে নহয়? তেওঁলোকে আজি পৰ্যন্ত কিয় মুখ নোখোলে? কিয় তেওঁলোকে গৌতম কনষ্ট্ৰাকশ্যনক জবাবদিহি নকৰে? কিয় তেওঁলোকৰ এজনো বিষয়া সেই স্থানলৈ নাযায়? যিগৰাকী বিষয়া তালৈ যাব লাগে, যিগৰাকী SDO গৈ তাত থাকিবগৈ লাগে, সেই SDO গৰাকী ছাইটলৈ যায় নে নাযায়? তাত আমি থাকোঁতেতো সমগ্ৰ দিনটোত কোনো কাম তাত আমি কোনো এজন বিষয়াক তাত নেদেখিলোঁ। জলসম্পদ বিভাগৰ মহৰীজনো তাত নাথাকে, ডাঙৰ অফিচাৰ বাদ দিওঁ, মহৰীজনো তাত নাথাকে। গৌতম কনষ্ট্ৰাকশ্যনে নিজৰ ময়মতালিত কাম চলাই আছে তাত, গম পাইছেনে? নিজৰ ময়মতালিত তেখেতলোকে কাম চলাই আছে। জলসম্পদ বিভাগৰ মহৰীজনো তাত মানে তেখেতলোকে মকলল কৰিবলৈ জলসম্পদ বিভাগৰ আভুৱা পাৰে। এতিয়া তাত কি হৈ আছে? এতিয়া তাত তেনেকৈ যোনখিনি শ্ৰমিকে কাম কৰি আছে তেনেকৈ কাম কৰি আছে। 2 মিটাৰে চলি আছে। 2 মিটাৰ চলি আছে। আপোনালোকে চাব পাৰে, ইয়াৰ কাৰণে বিভিন্ন পদ্ধতি আছে। তাত আপোনাৰ আমি গাঁৱৰ মানুহ, আমি সাঁতুৰিব জানো, বা তেখেতলোকে চৰকাৰীভাৱেও যদি নিয়োগ কৰে, তাত যদি ডুব দিয়া যায় বা আপোনাৰ নাও লৈ কেনে হেৰি কৰা যায়, সম্পূৰ্ণ বিষয়টো স্বতঃস্ফূৰ্তভাৱে ওলাই আছে। ইয়াতে নহয়, আপোনাৰ ভুৰভুৰি আপোনাৰ নতুন বলাই, কললোৱা দেউৰী গাঁও, এই সকলোখিনি জেগাতে একে কামেই চলি আছে। পাপৰি, এয়া হ'ল গৌতম কনষ্ট্ৰাকশ্যনৰ কাম কাজৰ নমুনা আৰু প্ৰশ্ৰয় দিয়া গৌতম কনষ্ট্ৰাকশ্যনৰ এই কামসমূহ প্ৰশ্ৰয় দিয়া অফিচটো এবাৰ দেখুৱাই দিছোঁ, চিনাকি কৰি দিছোঁ। ডিব্ৰুগড়ৰ এয়া অসম চৰকাৰ জলসম্পদ ভৱন ডিব্ৰুগড় বুলি লিখি থোৱা, ডাঙৰ ডাঙৰ আখৰেৰে লিখি থোৱা, শেহতীয়াকৈ দ্বিতীয়খন ৰাজধানী কৰিবলৈ যোৱাৰ প্ৰাক মুহূৰ্তত এই যিসমূহ বিল্ডিং, এই বিল্ডিংসমূহ খুব ধুনীয়াকৈ ইয়াত নিৰ্মাণ কৰিছে। কিন্তু নিৰ্মাণ কৰাৰ পিছত ইয়াৰ যিসকল বিষয়া, সেই বিষয়াসকলৰ মনবোৰ কিন্তু ধুনীয়া হোৱা নাই। সেই বিষয়াসকলৰ পকেটবোৰে কিন্তু এতিয়াও কেতিয়া লাখ টকা সোমাবলৈ পাব, এই কথাবোৰেই চিন্তা চৰ্চাত ব্যস্ত হৈ আছে। এই কথাবোৰ কিন্তু মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে গম পোৱা নাই। এতিয়ালৈকে হয়তো জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকীয়ে গম পোৱা নাই। আৰু তাৰ পিছত এতিয়া গম পোৱাৰ পিছত আমাৰ দায়িত্ব হৈছে দেখুৱাই দিয়া, আমি তেওঁলোকক অৱগত কৰিলোঁ। ইয়াৰ পিছত জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাজন তেওঁ যদি সঁচাকৈয়ে এই বিভাগটোৰ প্ৰতি দায়বদ্ধশীল, হাজাৰ হাজাৰ মানুহৰ প্ৰতি, বানাক্ৰান্তৰ প্ৰতি যদি দায়বদ্ধশীল, অন্ততঃ এটা তদন্ত প্ৰক্ৰিয়াৰে তেওঁলোকে প্ৰমাণ কৰক যে তেওঁলোকে তাত 16.5 মিটাৰৰ জিঅ' বেগ দিছে, 11 পৰা 14 মিটাৰৰ তাত তেওঁলোকে পেভাৰ ব্লক দি এটা শ্লোপ বনাইছে। এই কথাবোৰ যদি তেওঁৰ সৎসাহস আছে, যদি SDO গৰাকীৰ সৎসাহস আছে, আমাৰ প্ৰত্যাহ্বান তেওঁ ভঙামূৰাত গৈ এই কথাটো তেওঁ প্ৰমাণ কৰি দিয়ক যে তেওঁলোকে কাম কৰিছে। স্বাভাৱিকভাৱে ধন্যবাদ জনাইছোঁ কৌস্তভ। গোটেই বিষয়খিনি খুব সুন্দৰভাৱে আকৌ এবাৰ উপস্থাপন কৰা হৈছে, ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ হৈছে সেই স্থানৰ পৰা। গতিকে বন্যাক্ৰান্ত সেইসকল লোকে কান্দিবৰ সময় হৈছে এই সময়খিনিত। গতিকে এই সময়খিনিতো তেওঁলোকলৈ অহা সেই ধন, তেওঁলোকৰ উন্নয়নৰ বাবে অহা ধন, বানপানীয়ে ক্ষতিগ্ৰস্ত কৰিব নোৱাৰা একোটা শৌচ বান্ধ নিৰ্মাণৰ বাবে অহা ধন এতিয়া পকেটত সোমোৱাই একাংশই আকৌ মেনেজ কৰিবলৈ চেষ্টা কৰিছে, মাত মাতিবলৈ ওলাই অহা দল সংগঠনকো। গতিকে ধিক্কাৰ, এইসকলক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছে। গতিকে ডিব্ৰুগড়ৰ সেই জলসম্পদ বিভাগৰ বৰমূৰীয়াৰ গা কেতিয়া লৰিব এতিয়া সেয়াহে লক্ষণীয় হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।